নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে সিটো আসামে এক বৃহৎ আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। হয় বাইদেউসকল, এয়া চাওক, সিটো আসামে প্ৰকাশ কৰা আন্দোলন কাৰ্যসূচীৰ বেনাৰখনৰ প্ৰথমতে আছে অতি শীঘ্ৰে ন্যূনতম মজুৰিৰ চৰকাৰী জাননী ঘোষণা কৰক। ২ নম্বৰত আছে শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক। তৃতীয়তে আছে অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননি বৃদ্ধি কৰক। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে সিটো আসামে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিল সেই ঘোষণা অনুসৰি দৰমহা বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। ৪ নম্বৰত আছে চাহ শ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা আদায় দিয়ক। তাৰ তলত আছে পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে শীতলাভসমূহ আদায় পোৱাৰ জটিলতা আঁতৰ কৰক। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা ২৯ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা ৩০ জানুৱাৰী দিনৰ ১১ বজালৈ ৰাজ্যৰ সিটো আসামে অংগনবাড়ী কৰ্মী সহায়িকা, মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে ২৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাকে ধৰি অন্যান্য আঁচনিভুক্ত কৰ্মী সহায়িকাসকলৰ বাবে সিটো আসামে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে, যিটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী আঁচনিভুক্ত কৰ্মীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।